আপোনজনক হেৰুৱাই দুখত ভাগি পৰিছে জনপ্ৰিয় সাংবাদিকজনৰ লগতে তেখেতৰ পত্নীগৰাকীও। আপোনাক বিদায় বুলি ক'বলৈও বহুত কষ্ট হৈছে। লগতে আৰু আৱেগিক হৈ কয় যে আপোনাৰ কায়িক মৃত্যুৰ লগে লগে অসমীয়া সাহিত্যৰ এটা স্তম্ভ নোহোৱা হ'ল। প্ৰিয় বন্ধু-বান্ধৱীসকল, স্মৃতিৰেখা ভূঞাৰ এক আৱেগিক পোষ্ট। অৰ্থাৎ স্মৃতিৰেখা ভূঞাৰ বাইদেউৰ জীৱনলৈ কি এনে দুখ আহিল, এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহকচোন। এটা আৱেগিক পোষ্টৰ জৰিয়তে তেখেতে সকলোকে জনায় যে আপোনাক বিদায় বুলি ক'বলৈ কষ্ট হৈছে ছাৰ। মোৰ ভাল, বেয়া কিয় হ'ব? মোৰ একো অসুখ হোৱা নাই। বছৰ বছৰ ধৰি বিচনাত থাকিও আপুনি প্ৰতিটো ফোনতে কোৱা এই কথাষাৰতে আপুনি মানুহজন লুকাই আছিল। শেষ ফোনটোত মৰমেৰে আদেশ দিয়াৰ দৰেই মই নিজেও ভালে থাকিম আৰু আপোনাৰ বন্ধুকো ভালে ৰাখিম। লগতে শেষত লিখে যে আপোনাৰ কায়িক মৃত্যুৰ লগে লগে অসমীয়া সাহিত্যৰ এটা স্তম্ভ নোহোৱা হ'ল। প্ৰিয় বন্ধু-বান্ধৱীসকল, ভিডিঅ'ৰ শেষত ভৱপ্ৰসাদ চলিহাচাৰৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ। লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যিসকলে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।